কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে আমাক বিনামূলীয়া চাউলৰ সুবিধা দিছিলে। যেতিয়া বহুত ৰাইজে আহি মোক আপত্তি কৰিছিলে যে স্যাৰ আমাৰ ৰেশন কাৰ্ড নাই কাৰণে আমি বিনামূলীয়া চাউল পোৱা নাই, সেইকাৰণে আমি সিদ্ধান্ত ললো যে বছৰি 4 লাখ টকালৈকে যাৰ উপাৰ্জন তেওঁলোককে আমি ৰেশন কাৰ্ড দিম, তাৰমানে মাহত 33,000 টকা। অনুৰোধ যে ৰেশন কাৰ্ডখন লৈয়েই আপোনালোকে এই মাহৰ ৰেশনটো লগে লগে লৈ ল'ব, কাৰণ এই মাহৰ ৰেশনটো যদি আমি 31 তাৰিখৰ আগতে নলওঁ তেতিয়াহ'লে পিছৰ মাহত এই ৰেশনটো আমি নাপাম। গতিকে ইতিমধ্যে ৰেশন কাৰ্ডৰ দোকানীবিলাকৰ সুলভ মূল্যৰ দোকানীবিলাকে আপোনালোকৰ চাউলটো লৈ আহিছে আৰু এইবাৰে আজি কাৰ্ডখন লৈয়েই কালি আপোনালোকে নতুন চাউল লৈ ল'ব। বুজি পালেনে কথাখিনি? অন্ত্যোদয় পৰিয়াল থাকে, আমি 35 কেজি মাহত চাউল পাম, কিন্তু বাকী সকলে আমি কিমান চাউল পাম? প্ৰত্যেক ব্যক্তিৰ বিপৰীতে 5 কেজি। তাৰমানে ঘৰত যদি 5 জন ব্যক্তি আছে, ৰেশন কাৰ্ডত যদি 5 জনৰ নাম উঠিছে আমি 25 কেজি চাউল পাম। ৰেশন কাৰ্ডত যদি 4 জনৰ নাম উঠিছে আমি 20 কেজি চাউল পাম। যে যদি ৰেশন কাৰ্ড থাকে তেতিয়াহ'লে মেডিকেল কলেজ, নাৰ্ছিং হোম, জিলা হস্পিটাল আদিত আপোনালোকে যদি চিকিৎসাৰ কাৰণে যায় তেতিয়াহ'লে বছৰি 5 লাখ টকালৈকে আমি ট্ৰিটমেণ্ট বিনামূলীয়াকৈ পাম, আমি চিকিৎসা বিনামূলীয়াকৈ পাম। তাৰমানে আপোনালোক অট'মেটিকেলি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰো আপোনালোক হিতাধিকাৰী হ'ব। তৃতীয় সুবিধাটো কি আছে যে ৰেশন কাৰ্ড যোনে পায় তেওঁলোকে উজ্জ্বলা গেছো পাব। উজ্জ্বলা গেছ পাওঁতে কি হয় যে প্ৰথমতে আমি ষ্টোভ এটা ফ্ৰী পাম, প্ৰথমতে আমি গেছৰ চিলিণ্ডাৰ ফ্ৰী পাম, কিন্তু তাতকৈ ডাঙৰ কথা যে আজি বজাৰত এটা গেছৰ চিলিণ্ডাৰৰ দাম 900 টকা, কিন্তু উজ্জ্বলাৰ যদি হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে চিলিণ্ডাৰটো 600 টকাত পাব। তাৰমানে প্ৰত্যেক মাহত আপোনালোকে 300 টকাকৈ গেছৰ চিলিণ্ডাৰ কমত পাব। ৰেশন কাৰ্ডখন পালে কি কি লাভ হ'ল মই আপোনালোকক হিচাপ কৰি দিলো। এটা হ'ল যে আমি 5 কেজিকৈ চাউল প্ৰত্যেক পৰিয়ালৰ সদস্যৰ নামত আমি পাম, এইবাৰৰ পৰা পাম। দ্বিতীয়তে ৰেশন কাৰ্ডখন দেখুৱালে আমি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ হিতাধিকাৰী হ'ম, তাৰমানে 5 লাখ টকাকৈ আমি হস্পিটালত বিনামূল্যে আমি চিকিৎসা ল'ব পাৰিম। তৃতীয়তে আমি গেছৰ চিলিণ্ডাৰ পাব পাৰোঁ আৰু মাহিলী গেছৰ চিলিণ্ডাৰ আমি 300 টকাতকৈ কমত পাব পাৰিম। তাৰমানে আমাৰ ৰেশন কাৰ্ডখন পালে 3টা সুবিধা আমাৰ ডাইৰেক্টলি